তেখেতে 1996 চনৰ পৰা 1998 চনলৈকে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসতে অত্যন্ত এজন সফল ৰাজনীতিক। 2001 চনলৈকে অসমৰ ৰাজনীতিৰ যি এক বিভীষিকাময় পৰিস্থিতি আছিল, আমি সকলোৱে অনুভৱ কৰোঁ যে তেখেতৰ শাসনকালতেই আমাৰ অসমলৈ কিছু হ'লেও স্বাভাৱিক অৱস্থা ঘূৰাই অনাত তেওঁ সফল হৈছিল। এক মূল্যবোধৰ ৰাজনীতি জাতীয়তাবাদী চেতনাৰে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেত ব্ৰতী হৈছিল। এইগৰাকী ৰাজনীতিকৰ মহাপ্ৰয়াণ আমাৰ বাবে অপূৰণীয় ক্ষতি। আজি এই শোকাকুল মুহূৰ্তত তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। য'তেই আছে তেখেত শান্তিত থাকক। তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ যি এক মূল্যবোধৰ ৰাজনীতি, সেই ৰাজনীতি অসমৰ ৰাইজৰ মাজত সদায় অমৰ হৈ থাকিব।